ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো মিথুন ৰাশি জাতক জাতিকাসকলৰ ডিসেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আপোনালোকৰ কেনেকৈ পৰিব বিশেষকৈ এই সময়খিনিত কৈছে যে কিছু সাৱধানো আপোনালোকে অৱলম্বন কৰিব লাগিব কিছুমান ক্ষেত্ৰত এটা ভাল প্ৰতিফলনো দেখিব সকলোখিনি তথ্য জানিব পাৰিব আৰু শেষত আপোনালোকে কিছু প্ৰতিকাৰো লাভ কৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো ডিসেম্বৰ মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই মাহটোত মিথুন ৰাশি জাতক জাতিকাসকলৰ উৎখান পতন হ'ব কিন্তু শেষত নিশ্চয়কৈ ভাল এটা ফল পাব বুলি কৈছে পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে এই মাহত সুসম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই মাহত কঠিন কামবোৰ সমাধান কৰাৰ ক্ষমতা থাকিব অৰ্থাৎ আপোনালোকে যিখিনি কষ্ট কৰিব যিখিনি হাৰ্ড ওয়াৰ্কিং কৰিব তাৰ পৰা এটা ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি সেই কামবোৰৰ যি সমাধান কৰাৰ যি ক্ষমতা আপোনালোকৰ থাকিব আৰু সেইখিনি পৰা লাভান্বিত হ'ব বুলি কৈছে ক্লান্তিৰ মাজতো আপোনালোকৰ শক্তি থাকিব বুলি কৈছে এই মাহত পাৰস্পৰিক সম্পৰ্কত চলি থকা বা ঘৰখনৰ মানুহৰ লগত বা পৰিয়ালৰ কোনো ব্যক্তিৰ লগতে হওক পাৰিবাৰিক জীৱনতে হওক কিবা এটা যদি সম্পৰ্কত কিবা এটা সমস্যা চলিছিল সেই সমস্যাবোৰ সমাধান হ'ব পাৰে আৰু ঘৰখনত শান্তিপূৰ্ণ আৰু এটা ভাল এটা পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে বিশেষকৈ এই সময়খিনিত কিন্তু কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব অত্যধিক কামৰ বোজাৰ বাবে কিন্তু গোটেই মাহটো আপুনি অলপ ব্যস্ত হৈ থাকিব সংৰাগবোৰ অলপ কমাব লাগিব বুলি কৈছে যদি আপোনালোকৰ সংৰাগবোৰ অলপ বেছিকৈ আছে তেনেহ'লে সেইখিনি ক্ষেত্ৰত পৰিহাৰ কৰক বুলি কৈছে যাৰ বাবে কৈছে যে আপুনি যেতিয়া কামত ব্যস্ত হৈ থাকিব যাৰ বাবে আপোনালোকৰ পৰিয়াল বা ব্যৱসায়ৰ মাজত সমন্বয় আপোনালোকৰ বজাই ৰখাৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে সকলোকে সময় দিব নোৱাৰিব পাৰে বুলি কৈছে এই মাহত কোনো ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত বিচ্ছেদৰ দৰে পৰিৱেশৰ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে এইখিনিত আপোনালোকৰ মধ্যস্থতা তেওঁলোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব সদায় আপোনালোকে মিলন কৰাব চাওক বুলি কৈছে দেখিছে সম্পৰ্কবোৰ অলপ বেয়া হ'বলৈ ধৰিছে সমস্যাবোৰ বাঢ়ি গৈছে অলপ যদি আপোনালোকৰ কিছুমান কথা বতৰাই বা তেওঁলোকক যদি আপোনালোকক মোটিভেট কৰি সেইখিনি ঠিক কৰিব পাৰে নিশ্চয়কৈ কৰক বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ মধ্যস্থতা তেওঁলোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিন্তু কৈছে যে এই সময়খিনিৰ পৰা আজিৰ পৰা বিশেষকৈ আপোনালোকে এই মাহত খং আৰু জেদি দৰে নেতিবাচক কথাবোৰ আপোনালোকে পাহৰক বুলি কৈছে বা কথাবোৰ আপোনালোকৰ আচৰণত আহিবলৈ একেবাৰে নিদিব খং আৰু জেদি স্বভাৱবোৰে কিন্তু কিছুমান ক্ষেত্ৰত নিগেটিভ ৰিজাল্ট আনিব পাৰে গতিকে অলপ কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব খং আৰু জেদি স্বভাৱবোৰ আপোনালোকে পৰিহাৰ কৰিবলৈ শিকক বুলি কৈছে নিজৰ আচৰণত আপোনালোকে আহিবলৈ একেবাৰে নিদিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা মাহৰ প্ৰথম ভাগত ব্যৱসায়ত পৰিৱৰ্তন আৰু অগ্ৰগতিৰ সৈতে জড়িত আপুনি কৰাৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ বাবে এটা অনুকূল সময় বুলি কৈছে কাৰ্যকৰী কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে আৰু উপযুক্ত ফলাফলো নিশ্চয়কৈ আপোনালোকে লাভ কৰিব নতুন ব্যৱসায়িক যোগাযোগ হ'ব এই মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাত যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব যেহেতু বছৰ শেষৰটো মাহ যিকোনো সিদ্ধান্ত লওঁতে অলপ চাই চিতি বা সতৰ্কতাৰে আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে কিন্তু ধ্যান ৰাখিব লাগিব কৰ্মক্ষেত্ৰত কোনো কৰ্মচাৰীৰ বাবে আপোনালোকৰ সমস্যা এটা বাঢ়িব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত অলপ সতৰ্ক হৈ থাকিব লাগে বুলি কৈছে সেয়ে সঠিক কৌশল আপোনালোকে প্লেনিং কৰি বা ৰচনা কৰি কাম কৰিব লাগে বুলি কৈছে এই মাহত অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত থাকিব পাৰে পৰিয়ালৰ কাম কাজৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ মাজত বিভিন্ন মত বিনিময় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ইজনে এটা মত দিব পাৰে সিজনে এটা মত দিব পাৰে সকলো মতৰ বিনিময়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু সেইখিনি সকলোৰে মাজত ডিসকাস কৰি কিছুমান সিদ্ধান্ত যদি উপনীত হয় নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে কিন্তু হঠাতে ঘনিষ্ঠ আত্মীয় আগমনৰ লগে লগে কৈছে এই মাহত ঘৰৰ পৰিৱেশ আগৰ দৰে সুখদায়ক হৈ পৰিব বুলি কৈছে কিবা এটা যদি খেলিমেলি হৈছে সেইখিনি ঠিক হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত মাহৰ প্ৰথম ভাগত তীব্ৰতা থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মাহৰ প্ৰথম ভাগখিনিত মানসিক চাপ আৰু নেতিবাচক চিন্তাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ মনত নানিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিবলৈ শিকক বুলি কৈছে এই মাহত গতিকে ধ্যান ৰাখিব লাগিব ভাল হ'ব নহ'লে আপোনালোকৰ মূৰৰ বিষ বা ভাগৰ আদি সমস্যা স্থায়ী হৈ থাকিব পাৰে এই মাহৰ আৰম্ভণি সময়ৰ পৰা আৰু যেতিয়া আপোনালোকৰ এইখিনি সমস্যা থাকিব কামখিনি কৰিব নোৱাৰিব পাৰে ভালদৰে গতিকে কিছুমান অপ্ৰয়োজনীয় চিন্তাবোৰ আপোনালোকে নিগেটিভ চিন্তাবোৰ পৰিহাৰ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক ইতিবাচক চিন্তা কৰক বুলি কৈছে আৰু পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে মাহৰ প্ৰথম ভাগখিনিত আপোনালোকে চিন্তা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটোত ব্যস্ততাপূৰ্ণ মাহ বুলি কৈছে মাহৰ দ্বিতীয় ভাগত বিশেষকৈ অতিৰিক্ত কামৰ বোজা আহিব বহু ধৰণৰ কামত আপুনি ব্যস্ত হৈ থাকিব বেছিভাগ কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব এই মাহত ধৰ্মীয় অনুষ্ঠানত যোগদান বা সহযোগিতা কৰিলে আধ্যাত্মিক শান্তি পোৱা যাব সম্পত্তিৰ ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব
যদি যুৱক যুৱতীসকলে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, কষ্ট কৰি আছে, তেন্তে সফলতা শতকৰা হাৰ বেছি হ'ব। কষ্ট অনুসৰি আপোনালোকে তাৰ ফল পাব। গতিকে তাৰ বাবে আপোনালোকে এই ডিচেম্বৰ মাহটোত হাৰ্ড ৱৰ্কিং কৰক, কষ্ট কৰক, নিশ্চয়কৈ সফল হ'ব বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই মাহৰ মধ্যভাগত বিশেষকৈ কিছুমান প্ৰত্যাহ্বান আহিব, কিন্তু ধৈৰ্য আপোনালোকে ধৰিব লাগিব আৰু খং আৰু আৱেগিকতাৰ দৰে নেতিবাচক অভ্যাসবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে মাহত। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক মধ্যভাগত, কাৰণ ইয়াৰ বাবে আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। এই মাহত বিশেষকৈ আপোনালোকে অলপ ধ্যান ৰাখক, আত্মনিৰীক্ষণ আৰু চিন্তাত কিছু সময় কটাওক। নিজে ভাবক যে কিছুমান কাম কৰিলে কেনেধৰণে আপোনালোকে ফলাফল পাব বা কামখিনিয়ে আপোনালোকক কেনেধৰণৰ ইতিবাচক ফল দিব। গতিকে যিকোনো কাম কৰোঁতে আগতীয়াকৈ চিন্তা কৰক, তাৰ ইতিবাচক আৰু নেতিবাচক, ভাল দিশ আৰু বেয়া দিশ গোটেইকেইটা আপোনালোকে আগতীয়াকৈ চাবৰ বাবে চেষ্টা কৰক। আৰু সেইখিনি আপোনালোকে প্ৰথমতে ভাবিব লাগিব, আত্মনিৰীক্ষণ কৰিব লাগিব, চিন্তাত কৰি আপোনালোকে কটাই অলপ সেইখিনি সিদ্ধান্তবোৰ ল'লে ভাল হ'ব বুলি কৈছে। সিদ্ধান্তত উপনীত হ'ব বুলি কৈছে, উপযুক্ত সিদ্ধান্তত। আপোনালোকৰ সন্তানৰ কিন্তু এই মাহত জেদী আৰু হঠকাৰী মনোভাৱে আপোনালোকক অলপ চিন্তিত কৰি তুলিব পাৰে। গতিকে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক বুলি কৈছে। কিবা এটা সমস্যা দেখিছে, প্ৰব্লেম দেখিছে, সেইখিনি ধুনীয়াকৈ হেণ্ডেল কৰক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা যদি আপুনি কিছুমান নতুন ব্যৱসায়িক যোগাযোগ কৰাৰ বাবে আপোনালোকে সুযোগ পায় এই ডিচেম্বৰ মাহটো, তেন্তে লগে লগে সেইখিনি আপোনালোকে একচেপ্ট কৰক, ধৰি লওক বুলি কৈছে। ভাল সুবিধা আপোনালোকে হাতৰ পৰা যাবলৈ নিদিব। পৰিকল্পিতভাৱে কাম কৰি যাওক। এই মাহত ব্যৱসায়ত সফলতা নিশ্চিতভাৱে আপোনালোকে লাভ কৰিব। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। এই মাহত অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত বা পাৰ্টনাৰশ্বিপত যদি আপোনালোকে ব্যৱসায় কৰে বা ব্যৱসায়ত উপযুক্ত কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পোৱাৰ সম্ভাৱনা আছে মাহৰ মধ্যভাগত। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু তেওঁলোকৰ নিৰ্দেশনাত আপোনালোকে বহুতো কাম আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। কিন্তু প্ৰেমৰ সম্পৰ্কই কিছুমান ক্ষেত্ৰত অলপ সতৰ্ক হৈ থাকক, বদনাম বা মানহানিৰ কাৰণ হ'ব পাৰে কিছু লোকৰ। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে, যিকোনো কাম কৰোঁতে সতৰ্কতাৰে কৰক বুলি কৈছে, সাৱধানে কৰক বুলি কৈছে, বা সাৱধান হৈ থাকিলে ভাল হ'ব এই মাহত। গতিকে অলপ এক্টিভ হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে মাহৰ মধ্যভাগত কাহ, চৰ্দি বা ডিঙিৰ লগত জড়িত কোনো সমস্যাক আওকাণ একেবাৰে নকৰিব বুলি কৈছে। যদি আপোনালোকৰ কিছু প্ৰব্লেম চলিছে, চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে এই মাহত আপোনালোকে নাপাহৰিব বুলি কৈছে। চিকিৎসকৰ পৰামৰ্শ লৈ আপোনালোকে সুস্থ সবল হৈ থাকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিজকে সুস্থ স্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। তেতিয়াহে আপোনালোকৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব, আগবাঢ়ি যাব পাৰিব। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। মাহৰ শেষৰ ফাললৈ বিশেষকৈ আপোনালোকে ধ্যান ৰাখক, সম্পূৰ্ণ আপোনালোকৰ আত্মবিশ্বাস থাকিব এই মাহত। কোনো কামত ব্যস্ত হৈ আপোনালোকে থাকিব বুলি কৈছে। যদি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কঠিন কামবোৰ সমাধান কৰাৰ ক্ষমতা থাকিব, কষ্ট কৰিব, সেই অনুসাৰে আপোনালোকে সেই কামখিনি কৰিব পাৰিব। বিশেষকৈ মাহৰ শেষত কিবা এটা নতুন কৰাৰ এটা প্লেনিং আপোনালোকৰ মনলৈ আহিব পাৰে, ধাৰণা আহিব পাৰে। তথাপিও ক্লান্তিৰ মাজত আপোনালোকৰ শক্তি থাকিব বুলি কৈছে। যিকোনো পাৰিবাৰিক বিবাদৰ সমাধানৰ বাবে ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ এটাৰ সৃষ্টি হ'ব বুলি কৈছে। কিবা এটা যদি বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে মাহত, বিশেষকৈ সেইখিনি শেষৰ ফাললৈ ঠিক হ'ব। কিন্তু ধৰ্মীয় যাত্ৰাৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে। কিছু লোকে পিকনিক আদিলৈ যোৱাৰ এটা প্লেনিং কৰিব পাৰে বুলি কৈছে। ভ্ৰমণৰ যুগ দেখা পোৱা গৈছে এই সময়খিনিত। ধ্যান ৰাখক, যদি কোনো চৰকাৰী বিষয় চলি আছে, কাম কাজবোৰ চলি আছে, তেন্তে সময়মতে সমাধান কৰক বুলি কৈছে মাহৰ শেষৰ ফাললৈ, অন্যথা সমস্যাবোৰ বাঢ়িব পাৰে। এই সময়ত আপোনালোকৰ স্বভাৱত কিন্তু মাহৰ শেষৰ ফাললৈ খিংখিঙাম বা দুখৰ এটা সৃষ্টি হ'ব পাৰে, যি আপোনালোকৰ কৰ্মক্ষমতাটো অলপ প্ৰভাৱ পেলাব পাৰে বুলি কৈছে। গতিকে অলপ এক্টিভলি কামখিনি কৰক, আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব। বিত্তীয় সম্পৰ্কীয় কামবোৰ এই মাহত কিছুমান ক্ষেত্ৰত অলপ ধৈৰ্য ধৰি কামখিনি কৰিলে ভাল হ'ব। সামাজিক বা সমাজ সম্পৰ্কীয় কামৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক বুলি কৈছে। ব্যৱসায়িক কামত উত্তম আপোনালোকৰ ফলাফল লাভ কৰিবলৈ হ'লে, ভাল ফলাফল লাভ কৰিবলৈ হ'লে, সফলতা অৰ্জন কৰিবলৈ হ'লে আপোনালোকৰ কামৰ পদ্ধতি কিন্তু পৰিৱৰ্তন অনাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। কিছু চেঞ্জেছ আনিব লাগিব। সময় গতিকে কিছু আপগ্ৰেড কৰিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত। টেকন'লজি ইউজ কৰক। নতুন নতুন আপোনালোকৰ কথা বা আইডিয়াবোৰ আপোনালোকে মনলৈ আনক বুলি কৈছে। কেনেকৈ ব্যৱসায়টো গ্ৰ' কৰিব, কেনেকৈ বিজনেছটো আগবঢ়াই নিব, তেনেকুৱা ধৰণৰ আইডিয়াবোৰ বা চিন্তাধাৰণাবোৰ আপোনালোকৰ মনলৈ আনিব লাগিব। তেতিয়াহে সফল হ'ব। আৰু সেইখিনি এজন ভাল ব্যৱসায়ী তেনেকুৱা ধৰণৰ চিন্তাৰ প্ৰয়োজন আছে। গতিকে ধ্যান ৰাখক, এজন কৰ্মচাৰীৰ বাবে কিন্তু মাহৰ শেষৰ ফালে অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে অলপ এক্টিভলি কাম কৰক, সক্ৰিয় হৈ থাকক। গতিকে এটা কঠিন আৰু সঠিক সিদ্ধান্ত আপোনালোকে লওঁতে
অলপ চাই চিতি লওক বুলি কৈছে সঠিক সিদ্ধান্ত আপোনালোকে লওঁতে আগতীয়াকৈ প্লেনিং কৰি কামখিনি কৰক বুলি কৈছে এই সময়ত কিছু আইনী জটিলতাৰ কিছু লোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে কাৰ্যালয়ৰ পৰিৱেশ অনুকূল হৈ থাকিব কৰ্মৰ ক্ষেত্ৰৰ পৰিৱেশ ভাল হৈ থাকিব বুলি কৈছে চাকৰি পাবলৈ চেষ্টা কৰা যুৱক যুৱতীসকলে হয়তো সুযোগ পাব ভাল এটা অপৰচুনিটি আহিছে গতিকে সেই সুযোগবোৰ আপোনালোকে হাতৰ পৰা এৰাই যাব নিদিব গতিকে ডিচেম্বৰ মাহত আপোনালোকে বহুত বেছি কষ্ট কৰক নিশ্চয়কৈ সফল হ'ব নিজৰ ওপৰত আত্মবিশ্বাস লাগিব যে আপুনি পাৰিব সঁচাকৈ সেইখিনি কনফিডেন্স বা সেইখিনি সাহস আপোনালোকৰ মনত গোটাব লাগিব যিকোনো কামতে সফল হ'বলৈ হ'লে ডিচেম্বৰ মাহত বহুত বেছি কষ্ট কৰিব লাগিব কষ্ট অনুসৰিয়ে আপোনালোকে লাভ কৰিব ভাল এটা ৰিজাল্ট পাব বুলি কৈছে বিশেষকৈ আপোনালোকৰ এই সময়খিনিৰ পৰা কৈছে যে আপুনি আপোনালোকৰ পৰীক্ষাত সৌভাগ্য দেখিব এনে পৰিস্থিতিত আপুনি কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত সফলতা আৰু আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে যদি আপুনি দীৰ্ঘদিন ধৰি ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছিল তেন্তে এই মাহত আপোনালোকৰ ইচ্ছাও পূৰণ হ'ব পাৰে দীৰ্ঘদিন ধৰি নিবনুৱাসকলে বিশেষকৈ কিবা এটা কৰ্মসংস্থাপনৰ দিশত যথেষ্ট পৰিমাণে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে মাহৰ মাজভাগত কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলৰ মৰ্যাদা আৰু পদবী বৃদ্ধি পাব পাৰে এই মাহত বা এই সময়ছোৱাত আপুনি আন কোনো সংস্থাৰ পৰা ভাল অফাৰ পাব পাৰে কিন্তু কেৰিয়াৰ আৰু ব্যৱসায়ত কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ আগতে আপোনালোকে কিন্তু শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নেপাহৰিব বুলি কৈছে মাহৰ শেষৰ ফাললৈ ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ শুভ আৰু লাভজনক বুলি কিছুমান ক্ষেত্ৰত প্ৰমাণিত হ'ব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই গোটেই মাহটো আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈছে সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব আপোনালোকৰ সংগীসকলে আপোনালোকৰ জীৱনৰ প্ৰতিটো খোজতে আপোনালোকৰ লগত থিয় দিব আৰু সেইখিনি প্ৰয়োজন আছে আৰু আপোনালোকৰ সিদ্ধান্তক সমৰ্থন কৰিব কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মাহৰ আৰম্ভণিৰ সময়ছোৱাত আৰু শেষৰ ফাললৈ পুৰণি ৰোগৰ পুনৰ উত্থান ঘটিলে শাৰীৰিক আৰু মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব মাহৰ শেষৰ ফালে কামৰ ব্যস্ততাৰ বাবে পৰিয়ালৰ সদস্যৰ লগত কম সময় কটাব পাৰিব বুলি কৈছে ব্যস্ততাৰ মাজেৰে আপোনালোকৰ এই ডিচেম্বৰ মাহটো পাৰ হ'ব এই মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি নিজৰ কাম কাজখিনি কেনেকৈ সুন্দৰভাৱে কৰিব পাৰি কেনেকৈ পৰিচালনা কৰি আগবাঢ়িব সেইখিনি ক্ষেত্ৰত চিন্তা কৰক নিশ্চয়কৈ ভাল হ'ব প্লেনিং কৰি কামখিনি কৰক পৰিকল্পনা কৰক বুলি কৈছে কোনখিনি কাম কৰিলে কেনেধৰণৰ সিদ্ধান্ত ল'লে আপোনালোকৰ বাবে ভাল হ'ব সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক নিশ্চয়কৈ ভাল হ'ব নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি